আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব আপোনালোকে এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পাছতে আপোনালোকে এই সেৰামটো ব্যৱহাৰ কৰিব পাৰে বা নাইট ক্ৰীমটো ব্যৱহাৰ কৰিব পাৰে যেহেতু ঘৰতে বনোৱা হয় ইয়াত কোনো ধৰণৰ কেমিকেল মই ব্যৱহাৰ কৰা নাই হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি শেয়াৰ কৰিব বিচাৰিছো এটা খুব ইফেক্টিভ ৰেমেডি এই ৰেমেডিটোৱে আপোনাৰ ছালত হোৱা সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব ছালত হোৱা পিগমেন্টেশন হওক ছালত হোৱা দাগ পিম্পলছ একনি প্ৰবলেম খজুৱতি এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব পাৰিব গোটেই ৰাতিৰ বাবে আপুনি আপোনাৰ ছালখনত লগাই ৰাখিব আৰু ৰাতিপুৱা শুই উঠি যি গ্লো দেখিব আপুনি নিজে হয়তো আচৰিত হ'ব যদি প্ৰথমবাৰৰ বাবে আহিছে নিউৰিপা লাইফষ্টাইল চেনেলটোত আপোনালোকক জনাব বিচাৰিছো ঘৰৰ সামগ্ৰীয়ে কিদৰে ছালৰ চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ ভিডিঅ' মই শ্বেয়াৰ কৰোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ছালৰ যিবোৰ সমস্যা হয় তাৰ এটা অন্যতম কাৰণ হৈছে ৰাতি আমি ভালদৰে আমাৰ ছালখন সাফা নকৰো নাইট স্কিন কেয়াৰ ৰুটিন হয়তো আমি ভালদৰে ফলো নকৰো বহুতে ভাবে নাইট স্কিন কেয়াৰ ৰুটিন ফলো কৰিবৰ কাৰণে আমাক বহুত দামী দামী বিউটি প্ৰডাক্ট লাগিব একেবাৰে কম খৰচত আপোনালোকে ঘৰতে বহি এই বিউটি প্ৰডাক্টসমূহ বনাব পাৰে ইয়াৰ বাবে আপোনাৰ পাকঘৰতে সকলো ধৰণৰ সামগ্ৰী পাব আজি লৈ আহিছো এটা সেৰাম মাৰ্কেটত পোৱা দামী দামী বিউটি প্ৰডাক্টতকে আপোনাক বেছি ভাল ৰিজাল্ট দিব এই সেৰামটো আপুনি স্কিনত এপ্লাই কৰি ৰাখিব যেতিয়া আপোনালোকে ফেচ ৱাশ কৰিব ফেচ ৱাশ কৰাৰ পাছতে আপোনালোকে লগাব গোটেই ৰাতিৰ বাবে আপুনি স্কিনত লগাই ৰাখিব পাৰে ৰাতিপুৱা শুই উঠি আপোনালোকে মুখখন ধুই দিব বলক তেনেহলে চাই লওঁ এই সেৰামটো আমি কেনেকৈ প্ৰস্তুত কৰিম আজি নাইট ক্ৰীমটো বনাবৰ কাৰণে মই লৈছো নিম পাউডাৰ লৈছো এয়া মই 2 চামুচ লৈছো নিম পাউডাৰ নিমত আছে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আপোনাৰ স্কিনত থকা যিকোনো এলাৰ্জি বা পিম্পলছ একনি প্ৰবলেম নাইকিয়া কৰিব লগতে আপোনাৰ স্কিনখনৰ গ্লো অনাটো সহায় কৰিব ইয়াৰ লগত আপোনালোকে গোলাপ জল মিক্স কৰিব পাৰে নহলে আপোনালোকে পানীও মিক্স কৰিব পাৰে মই ইয়াৰ লগত অকনমান পানী দিম অকমান আমি পাতলিয়াকৈ ইয়াৰ এটা পেষ্ট বনাই লম আপোনালোকে যদি বিচাৰে যদি আপোনাৰ স্কিনখন বহুত বেছি অইলি হয় যদি আপোনাৰ স্কিনত বেছিকৈ সেবাম প্ৰডিউস হয় তেতিয়া আপোনালোকে এই দৰেও আপোনাৰ স্কিনত এপ্লাই কৰিব পাৰে পেক হিচাপে কিন্তু আমি বনাম এতিয়া নাইট ক্ৰীম বনাবৰ কাৰণে ইয়াত মই আৰু পানী মিক্স কৰিম এই দৰে ভালকৈ মিক্স কৰি লব এটোৱে ভালদৰে আমি সেকি লম আপোনালোকে এখিনি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আপুনি যেতিয়া ফেচ ৱাশ কৰিব আপোনাৰ স্কিনখন ক্লিন কৰাৰ পাছতে আপোনালোকে ব্যৱহাৰ কৰিব আপোনাৰ স্কিনত যদি সেবাম বেছিকৈ প্ৰডিউস হয় আপোনালোকে এপ্লাই কৰিব নাইট ক্ৰীমটো বনাবৰ কাৰণে মই প্ৰথমতে লম এলোভেৰা জেল লম ইয়া মই প্ৰথমতে 1 চামুচ লৈছো ইয়া 2 চামুচ ইয়া 3 চামুচ আমি এলোভেৰা জেল লৈছো নেক্সট ইনগ্ৰেডিয়েন্ট মই লৈছো ভিটামিন ই কেপসুল যদি আপোনাৰ ওচৰত ভিটামিন ই কেপসুল নাই তেতিয়া আপোনালোকে বাদাম তেল ল'ব পাৰে নাৰিকল তেল ল'ব পাৰে যথেষ্ট উপযোগী হয় ভিটামিন ই আমাৰ স্কিনৰ কাৰণে বা একনিৰ কাৰণে টিটি অইল যথেষ্ট উপযোগী হয় মই 3 টোপাল মান মই টিটি এসেনশিয়াল অইল ইয়াৰ লগত মিক্স কৰিছো যদি আপোনাৰ ওচৰত নাই তেতিয়া আপোনালোকে ব্যৱহাৰ নকৰিলেও হ'ব এতিয়া গুটেকিটা বস্তু মই খুব ভালদৰে মিক্স কৰি লম ফ্ৰেণ্ডছ এটো এটা সেৰাম আপোনাৰ তৈয়াৰ হৈ গল যদি আপুনি আৰু ক্ৰীমৰ দৰে বিচাৰে ইয়াৰ লগত আৰু এলোভেৰা জেল আপোনালোকে মিক্স কৰিব পাৰে নহলে আপোনালোকে এই দৰে ব্যৱহাৰ কৰিব মই এনেকৈ ব্যৱহাৰ কৰিম ৰাতি খোৱাৰ আগত আপোনালোকে যেতিয়া আপোনাৰ মুখখন ভালদৰে ফেচ ৱাশ কৰিব ক্লিন কৰিব ইয়াইবাবে আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে এই যেটো সেৰাম আপোনালোকে এই দৰে ব্যৱহাৰ কৰিব স্কিনত গোটেই ৰাতিৰ কাৰণে আপোনালোকে ৰাখি থব ই আপোনাৰ স্কিনখনৰ কোনো ধৰণৰ অনিষ্ট নকৰে স্কিনৰ আজি ইনফেকশন আপোনাৰ বা খজুৱতি বা পিম্পলছ একনি প্ৰবলেম এই সকলো ধৰণৰ সমস্যা নাইকিয়া কৰিব আপোনালোকে এই দৰে এপ্লাই কৰিব আপোনাৰ স্কিনত আৰু মই এই দৰে গোটেই ৰাতিৰ কাৰণে ইয়াত ৰাখি থম কাৰণ ইয়াত আছে
নিম পাউডাৰ আছে, লগতে আছে ভিটামিন ই কেপচুল আছে, এল'ভেৰা জেল আছে আৰু লগতে 3T এচেঞ্চিয়েল অইল যি আপোনাৰ স্কিনৰ কাৰণে বহুত ইফেক্টিভ হয়। আপোনাৰ যিকোনো ধৰণৰ পিম্পলছ একনি নাইকিয়া কৰিব পাৰিব। আজি মই এইদৰে গোটেই ৰাতিৰ কাৰণে ৰাখি থ'ম আৰু কাইলৈ মই ফেচ ৱাছ কৰিম। আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ এই ৰেমেডিটো। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতে শ্বেয়াৰ কৰিব। আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।